الحمد لله نحمده ونستعينه ونستغفره ونؤمن به ونتوكل عليه ونعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا من يهده الله فلا مضل له ومن يضلله فلا هادي له ونشهد أن لا إله إلا الله وحده لا شريك له ونشهد أن محمدا عبده ورسوله وقد قال الله تبارك وتعالى في كلامه المجيد والفرقان الحميد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم قل لله المشرق والمغرب يهدي من يشاء إلى صراط مستقيم وقال النبي صلى الله عليه وسلم خيركم من تعلم القرآن وعلمه اللهم صل على سيدنا ومولانا محمد وعلى آل سيدنا ومولانا محمد اللهم صل على سيدنا ومولانا محمد وعلى آل سيدنا ومولانا محمد अस्सलामु अलैकुम व रहमतुल्लाहि व बरकातुहू मुअज़्ज़ज़ सामीन हज़रत अल्लाह पाक रब्बुल आलमीन लाख लाख शुक्रिया महान अल्लाह पाक रब्बुल आलमीन आमको সকলোকে আশা কৰো সুস্থ ৰাখিছে আলহামদুলিল্লাহ মই আজি এইখন ভিডিও বনাৰ উদ্দেশ্য হল ইচ্ছা নাছিল যদি বনাব লগা হল কেইদিনৰ পৰা ফেসবুক ইউটিউব যিয়ে খুলি চাও সকলোতে এটাই কথা যে তবলিগ আর তবলিগক লৈ দিমত আৰম্ভ হৈছে তবলিগক লৈ কিবা এটা ঝামেলা দেখিবলৈ পাইছো কেইজনমান মানুহে বিৰোধী কৰি আছে কেইজন উলামায়ে দ্বীন বিৰোধী কৰি আছে বৰ্তমান অসম ভাৰত পাকিস্তান বাংলাদেশ মালয়েছিয়া ইত্যাদি বিভিন্ন ধৰণৰ পৃথিৱীৰ চুকে কোণে তবলিগৰ কাম আৰম্ভ হৈছে এতিয়া ইজতমা সমূহ হৈ আছে বাংলাদেশ কাকৰাইলৰ ইজতমা যেটো লয় এই ইজতমাত বিভিন্ন ধৰণৰ দিমত হৈ আছে তেওঁলোকে কৈছে দুটা গ্ৰুপ সৃষ্টি হৈ গৈছে বাংলাদেশত যে এটা গ্ৰুপে কৈছে বিশ্ব ইজতমা হ'বলৈ দিম আৰু এটা গ্ৰুপে কৈছে হ'ব নিদো আৰু হ'ব নিদিয়াৰ কাৰণ বিলাক কি হেইটো জানিব বিচাৰিছো সবেই কিন্তু তেওঁলোকে যে মুমিন মুছলমান নহয় বুলি নহয় হ'ব নিদো তাৰ উদ্দেশ্য কি কাৰণে কৈছে কিয় কৈছে হেখিনি জানা দৰকাৰ হেখিনি ইনশাআল্লাহ তাআলা ইতালকে মই সোৱা নাই মোৰ দৃষ্টিগোচৰ হোৱা নাই অসমৰ উলামায়ে দ্বীন কিবা এটা মতামত কৰিছে তেওঁলোকে কিবা এটা প্ৰচাৰ কৰিছে বিষয়ৰ পিনে বুজাই দিছে মানুহক হেখিনি মই দেখা নাই গতিকে মই ইনশাআল্লাহ তাআলা এই ভিডিওৰ সহায়ত আপোনালোকে বুজাবলৈ চেষ্টা কৰিম ভুল ভাল সবৰ হৈ থাকে ইমান ডাঙৰ এটা স্টেপ হৈ যেটো তবলিগে দ্বীন গোটেই বিশ্ব ব্ৰহ্মাণ্ডত আছে আমাৰ দৰে ইমান হৰু মানুহে ইমান ডাঙৰ স্টেপ এটা লোৱাটো বা ইমান ডাঙৰ স্টেপৰ ওপৰত কথা কোৱাটো ভয় লাগে তথাপিও শৰীয়তৰ প্ৰতি লক্ষ্য ৰাখি ইলমে শৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি ক'ব লগা হয় যিখিনি মানুহক জনাব লগা হয় তো ইনশাআল্লাহ তাআলা হেইভাবে মই বুজাবলৈ চেষ্টা কৰিম ইনশাআল্লাহ তাআলা কি ঘটিছে একচুয়ালি আমি সকলোৱে জানো হযরত ইলিয়াস রাহমাতুল্লাহ আলাইহি তবলিগৰ কাম তেওঁ বুনিয়াদ ডালিছিলে তেওঁ ধুনিয়াকৈ আৰম্ভ কৰিছিলে হেনেকৈ ইনশাআল্লাহ তাআলা আজি তক চলি আহি আছে আলহামদুলিল্লাহি ৰাব্বিল আলামিন মৌলানা মাহমুদুল হাসানৰ ছাত্ৰ আছিল তেওঁ ইলিয়াস ৰাহমাতুল্লাহ আলাইহি তেওঁ যেতিয়া দুনিয়াৰ পৰা বিদায় লৈ গল তেতিয়া মৌলানা ইউসুফ সাহেবক সম্পূৰ্ণ তবলিগৰ জামাতৰ আমিৰ হিচাপে সাব্যস্ত কৰি থৈ গল তেওঁ যিমান দিন তেওঁ হায়াতে থাকিলে দিল ও জান ও জিসম দি তেওঁ ও মাল দি পিনে কষ্ট কৰিলে তবলিগৰ বাবে তেওঁ দুনিয়াৰ পৰা বিদায় লৈ গল তেতিয়া মৌলানা ইনামুল হাসান সাহেবক তেওঁ তবলিগে দাওয়াতৰ আমিৰ বনাই দিলে তেওঁৰ পিছত কিন্তু কোনো আমিৰ সাব্যস্ত কৰা নাছিল তেওঁলোকে কি কৰিলে তেওঁলোকৰ পিছত যি সকল উলামায়ে দ্বীন উলামায়ে মুহাক্কিকিন লাগি আছিল তেওঁলোকে এটা শুৰা গ্ৰুপ খুলিলে যি শুৰা গ্ৰুপৰ 8 জন মেম্বাৰ আছে বুলি কৈছে খালি অকল ভাৰতৰ নহয় পাকিস্তান বাংলাদেশ ইন্ডিয়া আৰু অন্যান্য দেশৰো আছিল এই লোকৰ মাজত আছিল ইন্ডিয়াৰ আছে মৌলানা ইজহাৰ সাহেব মৌলানা জুবাইৰ আহমেদ সাহেব মৌলানা মৌলানা সাদ সাহেব আছিলে
আৰু বাংলাদেশৰ পৰা মৌলানা আব্দুল মুকিদ সাহেব আছিলে আৰু পাকিস্তানৰ পৰা আছিলে মৌলানা সঈদ খান সাহেব মুফতি জৈনুল আবেদিন সাহেব আৰু হাজি ওয়াহাব সাহেব আছিলে তেওঁলোকে এটা সুৰা গ্ৰুপ খুলিছে তাৰপিছত আৰু দুজন অন্তৰ্ভুক্ত কৰা হৈছিল 10 জনীয়া গ্ৰুপ এটা খোলা হৈছিল সকলোৱে মিলি বিভিন্ন প্ৰান্তত পৃথিৱীৰ বিভিন্ন প্ৰান্তত এই ধৰণৰ তবলিগৰ কাম আৰম্ভ কৰিছিল মাশওয়াৰা অনুযায়ী কোনো আমিৰ নহব আৰু তেওঁলোকৰ মাজত আমিৰ এজন বনোৱাৰ সিদ্ধান্ত লৈছিল কিন্তু কোনোৱে মান্তি হোৱা নাছিল কাৰণ কোনো ইমান ডাঙৰ দায়িত্ব লোৱা নাছিল কাৰণ হয়তো এজনৰ কাৰণে কোনো মুখতালিফ ইখতিলাফৰ কাৰণে হয়তো তবলিগৰ দাওয়াতৰ কোনো খহন ঘটিব পাৰে যাৰ বাবে তেওঁলোকে লোৱা ষ্টেপ লোৱা নাছিল কিন্তু এই ধৰণে দাওয়াত চলি বহুত দিনলৈকে চলিলে কিন্তু এই সুৰা গ্ৰুপৰ যিসকল মৌলানাসকলক দায়িত্ব দিয়া আছিল যিসকল আকাবিৰসকলক দায়িত্ব দিয়া আছিল তেওঁলোকে দুনিয়াৰ পৰা বিদায় লৈ গ'ল কিন্তু তেওঁলোকৰ জায়গা খালী হৈ থাকিলে শেষত দুজন থাকিলে কিন্তু এতিয়া বৰ্তমান দেখিবলৈ পোৱা যায় নিজামুদ্দিন মৰকজত মৌলানা সাদ সাহেব তেওঁ আছে আল্লাহ তেওঁক হায়াত বৰকত দিয়ক সকলোকে আমিন তেখেত যেতিয়া অকলে থাকিলে অন্যান্য উলামায়ে দিন যিসকল পৃথিৱীৰ চুকে কোণৰ পৰা লাগি আছিল এই দাওয়াতৰ কামত তেওঁলোকে কৈছিল যে সুৰা গ্ৰুপ আকৌ খোলা হওক সুৰা গ্ৰুপত যিসকল মেম্বাৰ নাই তেওঁলোকৰ বদলি আৰু অন্য মেম্বাৰ তেওঁ সেটআপ কৰা হওক কিন্তু এই কথা সাদ সাহেবে মানা নাছিল কি কাৰণে মানা নাছিল তেওঁ বুজিব না যাৰ বাবে আজি তেওঁ আমিৰ সাহেবে তেওঁ কাম কৰি গৈ আছে বাকি কিন্তু সুৰা গ্ৰুপৰ মেম্বাৰসকল দুনিয়াত নাই তো এনেকৈ ইয়াত ফাটল এটা ধৰিলে তেওঁলোকৰ আলিমসকলৰ মনত আঘাত লাগিলে যে সুৰা গ্ৰুপ খোলা হল সুৰা গ্ৰুপৰ মেম্বাৰ কাৰণ আমাৰ যিজনৰ দায়িত্ব দিয়া আছিল অৰ্থাৎ মৌলানা ইনামুল হাসান সাহেবৰ পিছত যেতিয়া কোনো দায়িত্ব লোৱা নাছিল তেনেকৈ সকলোৱে সুৰামতে কাম কৰি থৈ গৈছিল তো সেই সুৰামতে কাম কৰাৰ কাৰণে সকলোকে একত্ৰিত কৰি পিনে যি সুৰা গ্ৰুপ খোলা হল তেনেকৈ যদি যিসকল দুনিয়াত আছিল শেষৰ কিজনে তেওঁলোকে মশলা দিছিল যে সুৰা গ্ৰুপ মেম্বাৰসকলক নতুনকৈ ভৰ্তি কৰি দিয়া হওক কিন্তু এই কথা নামানাৰ বাবে এই তবলিগৰ মাজত ফাটল আহিছে এনেকৈ দেখিবলৈ পোৱা যায় মুম্বাইত গৈ পিনে ৰাজস্থানত গৈ পিনে এনেকৈ নতুনকৈ এটা এই ধৰণৰ মাৰ্কছ সেটআপ হৈছে তো পৃথিৱীৰ চুকে কোণে বাংলাদেশত হৈছে পাকিস্তানত হৈছে মালয়েছিয়াত হৈছে আফ্ৰিকাত হৈছে এনে ধৰণৰ কেনিয়া চেনিয়া সকলোতে হৈছে কিন্তু এই উলামায়ে দিন সকলৰ কিছুমান কাণ্ডত আজি এই ধৰণৰ দিমত দেখিবলৈ পোৱা গৈছে কিন্তু সকলোৱে আল্লাহৰ কামে কৰি আছে তবলিগৰ কামে কৰি আছে তেতিয়ালৈকে সব ঠিকই আছে খালি মনত মোটামুটি হৈছে বাকি সব ঠিকই আছে মনোমান্যতাৰ কাৰণে অলপমান হেৰি হৈছিল কিন্তু বস্তুবিলাক সব ঠিকই আছে কিন্তু দেখিবলৈ পোৱা যায় এই কেইদিনৰ পৰা বহুত এটা কথা খুব বেছি ভাইৰাল হৈ আছে সকলোৱে বাংলাদেশৰ যে একমাত্ৰ তেওঁলোকৰ বাংলাদেশৰ উলামায়ে দিন যিসকল ডাঙৰ আলিম তেওঁলোকে এটাই ৰায় যে তেওঁক মৌলানা সাদ সাহেবক বিশ্ব ইজতেমাত কাৰ্যালয়ত আহিবলৈ দিয়া নহ'ব কাৰণ এইটোৱে যে তেওঁ কোৰআন হাদিছৰ অমান্য কৰিছে কোৰআন হাদিছৰ খিলাফ কৰিছে তেওঁ যদি কোরআন হাদিসের খিলাফ করে তেনেহলে আমি তেওঁক নামানো তবলিগৰ এই জামাত সাতপন্থী সাদানী গ্ৰুপক আমি নামানো সুৰা গ্ৰুপ আৰু সাদানী গ্ৰুপক তেওঁলোকে নামানো বুলি কৈছে আৰু ইয়াত ইজতেমা হ'ব নিদিয়ে মৌলানা সাদ সাহেবক আহিব নিদিয়ে ঠিক এনেধৰণে পাকিস্তানত এবাৰ হৈছিল যে পাকিস্তানকো মৌলানা সাদ সাহেবক সোমাব দিয়া নাছিল একমাত্ৰ এইবিলাক কিছুমান কাৰণবিলাকৰ কাৰণে আচ্ছা যি হওক তেওঁ কৈছিল বৰ্তমান কিন্তু যিসকল আমিৰ লাগি আছে তেওঁলোকে আমিৰৰ মাজত থাকি যোৱা নাই বস্তু উলামায়ে মুহাক্কিকিনসকলৰ মাজত বাহিৰত ওলাই আহিছে কথা কাৰণ মাছলাৰ কথা কোৰআন হাদিছৰ কথা কিছুমান আমি অতিকৈ বেছি কৰি দিছো যত মৌলানা সাদ সাহেবৰ ওপৰত তেওঁলোকে এইখিনি কথা দাৱা দিছে যে তেওঁ কোৰআন সম্বন্ধত যিসকল কোৰআন শৰীফ বুজিব নোৱাৰে কোৰআন শৰীফ বুজি নাপায় তেওঁলোকে কোৰআন শৰীফ পঢ়া হাৰাম কোৰআন শৰীফ পঢ়া ফাঁসি তেওঁলোকে কোনো সওয়াব নহব গুনাহ হ'ব বুলি কৈছে কিন্তু হেনে ধৰণৰ কথা কেনেকৈ হয় কোরআন শরীফত আল্লাহ পাক রব্বুল আলামিন কৈছে যে ওয়াইযা কুরিয়া আলাইহিল কুরআন ফাসতামিউ লাহু ওয়ানসিতু লাআলাকুম যেটা তোমালোকৰ মাজত কোরআন পঢ়া হ'ব তোমালোকে ধৈৰ্য সহকাৰে শান্ত মনেৰে শুনা যাতে তোমালোকে কামিয়াব হৈ যোৱা আল্লাহ যে তোমালোক কামিয়াব কি ৰহম কৰক আল্লাহ তোমাৰ ওপৰত ৰহম কৰক বুলি এনে ধৰণৰ কথা আল্লাহ পাক রব্বুল আলামিন কোরআন শরীফত কৈছে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যি ব্যক্তি কোরআন শরীফ পঢ়িব নোৱাৰে তেওঁ যদি শুনি থাকে তেনর হে ব্যক্তির তার সম্পূর্ণ সওয়াব পাব সুবহানাল্লাহ বিহামদি আর এক হাদিস নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যে ব্যক্তি কোরআন শরীফ বুঝার দূর কথা ওয়া তাআতাহু ওয়া হুয়া আলাইহি শাক্কুল লাহু ফাহুয়া লাহু আজরান যে ব্যক্তি কোরআন শরীফ পঢ়িব নোৱাৰে ঘাই রটি পঢ়ে যেটা আমি কওঁ এনে ব্যক্তিক যি কোরআন শরীফ পঢ়াত যদি এক গুণ সওয়াব পোৱা যায় তেওঁক মেহনত কৰাৰ বাবে দুই গুণ সওয়াব দিয়ে সুবহানাল্লাহ বিহামদি তো কেনেকৈ ক'লে তেওঁ
এইটো সহি হাদিছৰ বৰ্ণনা তেওঁ কেনেকৈ কৰি যে কোৰআন শৰীফ নুবুজাকৈ পঢ়াটো তেওঁ এই কথা ক'ব পাৰিলেহেঁতেন যে বুজি পিনে পঢ়াটো সওয়াব দিছে মৰ্তবা বেছি আছে তাত ফায়দা বেছি পাব খুশি বেছি পাব কিন্তু পঢ়া নাযায় হাৰাম বুলি ক'ব নোৱাৰে এইখিনি কিন্তু খিলাফ কৈছে হাদিছ কোৰআনৰ খিলাফ নম্বৰ 1 নম্বৰ 2 মসজিদ যেটো আমি সকলোৱে জানো পৃথিৱীৰ সবতকৈ শ্ৰেষ্ঠ মসজিদ হাৰাম যেটো কাবা শৰীফ আমি কওঁ 2 নম্বৰ মসজিদ নবৱী আৰু 3 নম্বৰ মসজিদ বলে মসজিদ নাউজুবিল্লাহি মিন জালিক ভাবকচোন কি ধৰণৰ কথা কৈছে তেওঁ এই ধৰণৰ কথা তেওঁ যদি কৈছে তেনেহলে এই কথা তেওঁ নিজে ভাবিব লগা কথা হয় তেওঁ ৰুজু হৈছে বুলি কৈছে এইখিনি পাছত কৈ আছো কিন্তু তেওঁ এনে ধৰণৰ কথা যদি কৈছে তেনেহলে তেওঁ তওবা পঢ়া দৰকাৰ আছে যত নেকি সকলোৱে জানো মসজিদ আকসা হয় 3 নম্বৰত কিন্তু তেওঁ কৈছে মসজিদ নিজামুদ্দিন মৰকজ যে 3 নম্বৰত হয় মানুহক পথভ্ৰষ্ট কৰিব ধ্বংস কৰি দিব এই ধৰণৰ কথাবিলাকে কৈছে কি কৰে বেদাত সৃষ্টি কৰে আৰু বেদাতে মানুহক কি কুল্লু দলালা কুল্লু বিদাতিন দলালা গুমৰাহিৰ ফালে লৈ যায় মানুহক আৰু যা গুমৰাহি ফালে যাব তেতিয়া কি কৰিব আল্লাহ পাক ৰব্বুল আলামিনে তেওঁলোকক ধ্বংসৰ পথত ঠেলি দিব যেনেকৈ অন্যান্য নবীসকলৰ উম্মতসকলৰ দৃষ্টান্ত আছে তো ইয়াত কি আছে আৰু হেদায়েতৰ মালিক নম্বৰ 3 হেদায়েতৰ মালিক বান্দা হয় হেদায়েতৰ মালিক আল্লাহ নহয় বুলি কৈছে কি ধৰণৰ কথা কৈছে কুরআন পাকত আল্লাহ পাক রব্বুল আলামিন বলেছে কুল লিল্লাহিল মাশরিকু ওয়াল মাগরিবু ইয়াহদি মান ইয়াশাউ ইলা সিরাতিম মুস্তাকিম আল্লাহ কৈছে পূব পশ্চিম যিমান যি আছে সকলো ধৰণৰ গোটেইখিনি কৈছে আল্লাহৰ হয় এর আল্লাহ পাক রব্বুল আলামিন নবীজি কৈছে তুমি কই দিয়া যে পূব পশ্চিমৰ পৰা যিমান আছে পূব পশ্চিমখিনি লৈ পৃথিৱী যা কিছু সব আল্লাহৰ হয় ইয়াহদি বিহি মাইয়াশা আল্লাহ যাক বিচাৰে তেওঁক হেদায়েত দিব তেওঁৰ পথত সঠিক পথত ইলা সিরাতিল মুস্তাকিম সিধা ৰাস্তা যি ৰাস্তাত আল্লাহ পোৱা যায় আপুনি আৰু মই কোন যদি নবীসকলক যদি বান্দা তো দূৰৰ কথা নবীসকলক হেদায়েতৰ মালিক বনাই দিয়া না আল্লাহ পাক ৰব্বুল আলামিনে হেদায়েতৰ মালিক খুদ আল্লাহ ৰাখিছে যদি হলেতেন হযরত নূহ আলাইহিস সালাম প্রায় 900 বছর বাঁচিছিলে হযরত শীস আলাইহিস সালাম 912 বছর নিকেন বাঁচিলে 920 বছর তেওঁ বাঁচিছে হযরত আদম আলাইহিস সালাম কিমান দিন বাঁচিছিলে নবীসকল শ বছৰ বাঁচিছে কিমানজন উম্মত বনাই থৈ গৈছে সকলো মানুহক দেখোন তেতিয়াই সম্পূৰ্ণ যদি ইমানদাৰী বনাই দিলেহেঁতেন এই পথপ্ৰশ্নতেৰে মুজুসিয়ত নাথাকিলেহেঁতেন জাহিলত নাথাকিলেহেঁতেন কুফৰ নাথাকিলেহেঁতেন তেনেহলে আল্লাহ পাক ৰব্বুল আলামিন হয়তো দিন ইসলাম তাতে শেষ কৰিলে হয় যেসকল নবীৰ দ্বাৰাই কাম হোৱা নাই আকৌ এনেকৈ নবী পঠাই আখিৰি দ্বাৰাম নবী করিম সাল্লাল্লাহু আলাইহি সাল্লাম পঠিয়ালে এই নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামক যেতিয়া সম্পূৰ্ণ যেদিনাখন দিন মুকম্মল সেইদিনাখন আল্লাহ পাক সূরা মাইদা 6 অপৰাধ কৰিছিল আজি দিন মুকম্মল হৈ গল আজি সম্পূৰ্ণ দিন ইসলাম আল্লাহৰ ওচৰত গ্ৰহণযোগ্য হ'ল আৰু মুকম্মল হৈ গল তাৰপিছত নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামক দাওয়াত দি পিনে দুনিয়াৰ পৰা বিদায় লৈ গল নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত তেওঁক সম্পূৰ্ণ দিন দিলে হেদায়েতৰ মালিক আল্লাহ وتعز من تشاء وتذل من تشاء بيدك الخير আল্লাহর কুদরত বেহতরিন হাতের মধ্যে আছে কাক ইজ্জত দিব কাক জিল্লত দিব কাক কি কৰিব বান্দাৰ হাতত ৰাখা নাই এইখিনি যদি কৈছে তেওঁ কুফৰৰ সমতুল্য হয় তেওঁ ইনকাৰ কৰিছে কোৰানৰ আয়াতক তেওঁ বিভ্ৰান্তি কৰিছে এনে ধৰণৰ যদি কৈছে তেওঁ নিশ্চয় তওবা পঢ়িব লাগিব এটো এক ধৰণৰ শিরক ওসরাওসরি হয় আল্লাহ তাআলা জিকির করলে সওয়াব নাই কৈছে আল্লাহ আল্লাহ জিকির করলে লা ইলাহা ইল্লাল্লাহ জিকিৰৰ সওয়াব নাই কৈছে কেনে ধৰণৰ কথা লা ইলাহা ইল্লাল্লাহ পিছত কোরআন হাদিস লা ইলাহা ইল্লাল্লাহ পাছত হে দুনিয়া লা ইলাহা ইল্লাল্লাহ পিছত হে বাকি আম্বিয়া کرام লা ইলাহা ইল্লাল্লাহৰ পিছত বাকি যিমান যি আছে সকলোখিনি কোরআন হাদিস তাওরীত জবুৰ ইনজিল এই আয়াতসমূহ এই টুকুৰাটো যদি কোনোবাই জপে তেনেহলে যদি সওয়াব নহয় কয় তেনে কি হ'ব ভাবিবলৈ কথা কাৰণ লা ইলাহা ইল্লাল্লাহ দ্বাৰা আল্লাহ বাহিৰে কোনো মাবুদ নাই হয়তো আল্লাহ সবতকৈ শ্ৰেষ্ঠ আল্লাহ মহান এনে ধৰণৰ কথা বাতে বিৰত থাকক এটো বিলকুল শরীয়ত মোতাবিক নহয় শরীয়ত খিলাফ হয় অলপমান যুক্তিসংগত কথাবিলাক আমি পাতিব লাগে এনে কৈ দিলে নহয় কলিমাৰ ভেটিক যদি আমি যদি সওয়াব নাই কলিমাৰ ভেটিত যদি আমি কলিমাৰ ভেটি যদি পঢ়া ঠিক নহয় তেনেহলে কেনে ধৰণৰ বাকিখিনি কৰবা আহিলে এইখিনি গল 5 নম্বৰত কৈছে তেওঁ কৈছে যে ইসলাম যেনেকৈ ইসলামৰ ভেটি সকলোৱে জানো আমি ইসলামৰ বুনিয়াদ খামসুন 5টা বুলি কওঁ তাৰ মধ্যে হৈছে সকলে জানো কলিমা নামাজ রোজা হজ যাকাত বলি কিন্তু তেওঁ কৈছে যে 6 নম্বৰ দফাটো এটি কৈছে দাওয়াত তাবলীগ এটো নিজে এটা হমাই দিছে এনে ধৰণৰ কথা কেতিয়াও হ'ব নোৱাৰে হেখিনি কিন্তু একদম ভেটি যেটা ছুই দিব কিন্তু বহুত ধৰণৰ কথা আল্লাহ হিফাজত কৰক তারপর তেওঁ কি কৈছে হযরত নবী সকলে কৈছে হযরত মুসা আলাইহিস সালাম
তেওঁ তুৰ পাহাৰত যেতিয়া গৈছিল আল্লাহক দেখা কৰিবলৈ প্ৰায় 40 দিন না কিমান দিন তেওঁ তাত অতিবাহিত কৰিলে আৰু এই সময়খিনিত তেওঁৰ উম্মত 5,80,000 উম্মত বিভ্ৰান্তি হৈ গ'ল বুলি কৈছে তেওঁ যদি নগলেহেঁতেন তেনেহ'লে এই বিভ্ৰান্তি নহয় টাইম ওয়েস্ট কৰাৰ কথা লৈ কৈছে এনে ধৰণৰ কথা কেতিয়াও হ'ব নোৱাৰে নবীসকলক আল্লাহ পাক ৰব্বুল আলামিন দাওয়াত দিব লাগিব দাওয়াতত যাব লাগিব আল্লাহ আৰু নবীৰ মিৰ্জামন্দিৰ পিছতহে বাকি কথা হয় তাত আমাৰ নিখা মানুহ কোনো ধৰণৰ মুতাবিক দিয়াৰ কোনো অধিকাৰ নাই এই ধৰণৰ কথাবিলাক যিবিলাক হাদিছত নাই কোৰানত নাই এই ধৰণৰ কথাই মন্তব্য দিব নোৱাৰিম তো এই ধৰণৰ কথাবিলাক যদি তেওঁ নিজৰ ফলত মন্তব্য দিছে তেওঁ নিজে বুজিব কিন্তু কোৰান হাদিছৰ এইবিলাক খিলাফ হয় তেওঁ কৈছে যে মাদ্ৰাসা মছজিদৰ বাহিৰে কোনো ইবাদত গাহ নাই মছজিদৰ বাহিৰে কতো ইলম শিক্ষা নাই কি ধৰণৰ কথা কৈছে তাবলীগৰ বাহিৰে কতো ইলম শিক্ষা নাই তেনেহ'লে মাদ্ৰাসাবিলাক ক'ত গ'ল এই ধৰণৰ কথাবিলাক ক'লে কেনেকৈ ধৰণৰ হ'ব য'ত নেকি মাদ্ৰাসা নাথাকিলেহেঁতেন আজি ইলমে দিন ইলমে তবলিগ ক'ৰ পৰা আহিলে হয় মৌলানা ইউসুফ সাহেব ক'ৰ পৰা আহিছিলে মৌলানা ইনামুল হাসান সাহেব ক'ৰ পৰা আহিলে মাদ্ৰাসা নপঢ়াকৈ আপুনি ক'ৰ পৰা আহিলে মৌলানা সাদ সাহেব যেতিয়ালৈকে দিন ইছলামত মাদ্ৰাসা থাকিব দিন ইছলাম বৰকৰাৰ থাকিব যিদিনাখন মাদ্ৰাসা বন্ধ হ'ব সম্পূৰ্ণ ইছলাম ধ্বংস হ'ব নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিসত কৈছে ফাকিহুন ওয়াহিদুন আশাদ্দু আলা শাইতান মিন আলফি আবিদ 1000 আবিদতকৈ একজন আলিম উত্তম আৰু এইটোকাৰ মিন শয়তান আশাদ্দু আলা শয়তানৰ কাৰণে এইটো মানে ভয় হয় 1000 আবিদতকৈ একজন উলামাক ভয় কৰে ধ্বংস কৰাৰ ক্ষেত্ৰত ইসলামী দিন তো কার কথা পাতিব লৈছে আপুনি এনে ধৰণৰ কথা যদি আপুনি কয় বন্ধ কৰক আপোনাৰ মন্তব্য মন মৰ্জি আমি হাদিস কোৰানৰ কথা ক'ব নোৱাৰিম আমি কোনোদিন কোনো ক্ষেত্ৰতে আমি ক'ব নোৱাৰিম নিজামুদ্দিন মৰকজ 3 নম্বৰ মছজিদ সিম্পল মানুহ বুজি পাইছে এনে ধৰণৰ কথা মন্তব্য কি হ'ব পাৰে আল্লাহ হেফাজত কৰক হেদায়েত দিয়ক কিন্তু এইবিলাক কথা কোৱাৰ পিছত বিভিন্ন দেশত বিদেশত এখিনি এটা জালা সৃষ্টি হৈ গৈছে এটা তেওঁলোকৰ মতভেদ সৃষ্টি হৈছে য'ত বাংলাদেশত বিভিন্ন ধৰণৰ মৌলানাসকলে মতভেদ কৰিছে তেওঁলোকে জানে এই ধৰণৰ যদি কথা কয় মৌলানা সাদ সাহেবক তেওঁক তওবা পঢ়িবলৈ কৈছে তেওঁ খোলাইছে তওবা কৰিবলৈ কৈছে তেওঁ ৰুজু হ'বলৈ কৈছে আৰু আমিৰ পৰা এৰিবলৈ কৈছে আমিৰ এৰি দিয়ক আৰু যিজনক তেওঁলোকে সিলেকশন কৰিব পৃথিৱীৰ বিভিন্ন ধৰণৰ দেখে মিলি পিনে সকলোৱে মিলি পিনে যিটো সাব্যস্ত কৰা হ'ব তেওঁৰ দ্বাৰা পৃথিৱীত এজনে আমিৰ থাকিব আৰু এজনে তবলিগৰ দাওয়াত কাম কৰিছে দাওয়াত তবলিগৰ কাম কৰি থাকিব বুলি কৈছে যিসকল অন্যান্য মানুহে কিন্তু উলামায়ে দিন সকলৰ কথাবিলাক কিছুমানে মানি লোৱা নাই যাৰ বাবে আজি পাকিস্তানতো মৌলানা সাদ সাহেবক মাজত বন্ধ কৰি দিছিলে বিশ্ব ইজতিমাৰ সময়ত ঠিক তেনে ধৰণে বাংলাদেশত তেওঁক আহিবলৈ মানা কৰিছে যদি হয় সাদানী পন্থীসকলক মাজত আৰু অন্যান্য যি গ্ৰুপ আছে তেওঁলোকৰ মাজত কৈছে ফাইট হ'ব মাৰপিট হ'ব বুলি কৈছে ৰক্তাক্ত হ'ব কৈছে খুনাখুনি হানাহানি হ'ব কৈছে বহুত ডাঙৰ কথা আল্লাহ আমাক সকলোকে হেফাজত কৰক তো তেওঁলোকৰ এই মাসলাখিনি তবলিগত যেতিয়া যোৱা হৈ যায় একজন আমিৰ বনি যোৱা হয় একজন আমিৰৰ মুখৰ কথা এনে ধৰণৰ হ'ব নালাগে যাৰ দ্বাৰা ধ্বংস হয় আমি কেতিয়াও আল্লাহ পাক রব্বুল আলামিন আর নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামত কো যাব নোৱাৰিম ইয়া আইয়ুহাল্লাযীনা আমানু লা তুকদ্দিমু বাইনা ইয়াদাইল্লাহি ওয়া রাসূলিহি এই ইমানদার বান্দাসকল তোমালোকে আল্লাহ রাসূলতকৈ তোমালোকে আগ নাবাঢ়িবা আমি আল্লাহ আৰু আল্লাহৰ ৰাসূলতকৈ আগবাঢ়ি যাব নোৱাৰিম ইমানখিনি হাইব আল্লাহ ইমানখিনি আমাক ক্ষমতা দিয়া নাই আল্লাহ আৰু আল্লাহৰ ৰাসূলতকৈ আগবাঢ়ি পিনে আমি মাসলা মাসাইল কোরআন হাদিসৰ ব্যাখ্যা কৰিম কি ধৰণৰ কথা হ'ব পাৰে তো এনে ধৰণৰ যদি কৰা হয় শিরক হ'ব নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামক নামানা তেনেহলে আমাৰ জীৱনটো ধ্বংসৰ পথত যাব নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামক আমি উম্মত হয় আৰু হেতু মানিব লাগিব এরকম নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামক যদি আমি ইজ্জত নিদু কেনেকৈ হ'ব নবীসকলে ভুল কৰিব পাৰে জানো কেতিয়াও ভুল কৰিব নোৱাৰে এনে ধৰণৰ যদি আমি অলপ যদি শিক্ষা লৈ পিনে যদি কওঁ তেনে গোটেইখিনি ধ্বংস হৈ যাব তবলিগ বুলি নহয় দিন ইসলাম ধ্বংস হ'ব নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামক মানাক নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামক ইজা দেওয়াত এখিনি হারাম হয় নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামের কথা আল্লাহ পাক সূরা আলে ইমরানত কইছে আতিউল্লাহ ওয়া আতিউর রাসূল আল্লাহক মানিবলৈ কৈছে আর নবী করিম সাল্লাল্লাহু আলাইহি সাল্লাম মানিব কৈছে তেওঁ ভুল কৈছে বুলি আমাৰ কোৱাৰ কাৰো অধিকাৰ নাই এনেকৈ বিভিন্ন ধৰণৰ আয়াত আছে যত আল্লাহ পাক ৰব্বুল নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ইজ্জত দিছে ইয়া আইয়ুহাল্লাযীনা আমানু লা তারফাউ আসওয়াতাকুম ফাওকা সাউতিন নবী নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে এই ইমানদার বান্দা তোমালোকৰ আওয়াজ তোমালোকৰ মুখৰ শব্দ তোমালোকক উচ্চাৰ কৰিবলৈ মানা কৰিছে কাৰ নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সন্মুখত ইমান ইজ্জত দিছে আল্লাহ পাক রব্বুল আলামিনে
ইয়াত কৈছে আল্লাযীনা ইউযুনাল্লাহু রাসূলাহু লানাহুমুল্লাহু ফিদ দুনিয়া ওয়াল আখিরা, যিজনে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ইজা দিব, কষ্ট দিব, তেওঁলোকৰ ওপৰত আল্লাহ পাক ৰব্বুল কৈছে দুনিয়া ও আখিৰাত লানত পৰিব বুলি কৈছে আল্লাহ পাক ৰব্বুল আলামিনে। তেওঁ বহুত বৰকত দিছে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তেওঁলোকৰ কথাৰ ওপৰত আমাৰ কথা ৰাখাৰ কোনো অধিকাৰ নাই। তেওঁ যিটো ক'লে ফাইনেল, হাদিছ যিটো কৈছে ফাইনেল, আমি নিজৰ পৰা হাদিছ গঢ়িব নোৱাৰিম। কোনোবাই যদি এনে কৈছে যে কোনো ধৰণে যদি কোনোবাই যদি কয় যে এনে ধৰণৰ হাদিছ নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কোৱা বুলি কয়, যদি তেওঁৰ কোনো দলিল নাই, নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যদি কোৱা নাই, সহিহ হাদিছত নাই, তেনেহ'লে গুনাহগাৰ হ'ব। ওয়াবতাদাউ মাকআদাহু মিনান নাৰ, ওয়াবতাদাউ মাকআদাহু ফিন্নাৰ, তেওঁ নিজৰ জেগা জানি শুনি তেওঁ জাহান্নাম কৰি লব বুলি কৈছে। গতিকে আল্লাহ আমাক হিফাজত কৰক। ইয়াত আৰু এটা কথা, সবতকৈ ডাঙৰ কথা হ'ল যে এই কথাষাৰত যে যিটো এই হেদায়ত, যিটো হেদায়তৰ মালিক সঁচাকৈ আল্লাহ পাক ৰব্বুল আলামিন, তেওঁ খুদ নিজে হয়। অন্যান্য নবীসকল বছৰ কি বছৰ থাকিলেহেঁতেন, তেওঁলোকৰ হেদায়ত আল্লাহ পাক ৰব্বুল আলামিন নিদিলে। তেওঁৰ দ্বাৰা নবী চেঞ্জ কৰি দিছে, কিন্তু হেদায়ত দি দিয়া নাই। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক হেদায়তৰ মালিক দি পঠিয়া নাই। যি নবী কৈছে, নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে বেহতৰীন নবী, সৈয়দুল আম্বিয়া, তেখেতকো হেদায়ত দি পঠিয়া নাই। আবু তালিবক হেদায়তৰ কাৰণে, ইমানৰ কাৰণে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া জোৰ কৰিছিলে, তেতিয়া কৈছিলে যে হেদায়তৰ মালিক তুমি নহয়, তুমি কৈছা ক'বহে পাৰিবা, হেদায়তৰ মালিক আল্লাহ পাক ৰব্বুল আলামিন। আমি কেতিয়াও ক'ব নোৱাৰিম, কোরআন শরীফৰ বিভিন্ন ধৰণৰ আয়াতত আল্লাহ পাক ৰব্বুল আলামিন প্ৰমাণ কৰিছে যে হেদায়ত আল্লাহৰ হাতত হয়। তেওঁ যদি কৈছে, তেওঁ নিশ্চয় ভুল কৈছে, তেওঁ এইখিনিৰ পৰা ৰুজু হোৱা বুলি কৈছে আলহামদুলিল্লাহ। যি লা ইলাহা ইল্লাল্লাহৰ কাৰণে 1,24,000 কম বেছি আম্বে ইকৰাম, কোরআন, তৌৰীত, জব্বুৰ, ইঞ্জিল ইত্যাদি অৱতীৰ্ণ হৈছে লা ইলাহা ইল্লাল্লাহৰ বাবে। পৃথিৱীৰ সব ধৰণৰ জীৱ জন্তু এই পৃথিৱীত দিছে, এই লা ইলাহা ইল্লাল্লাহৰ তেওঁলোকে জিকিৰ কৰে। ইনসান সৃষ্টিৰ, আদম সৃষ্টিৰ 2000 বছৰ পূৰ্বত যিসকল জিন্নাতক সৃষ্টি কৰিছিলে, তেওঁলোকে লা ইলাহা ইল্লাল্লাহৰ কাৰণে জিকিৰ কৰা, লা ইলাহা ইল্লাল্লাহৰ কাৰণে তেওঁলোকে সৃষ্টি কৰিছিলে। আৰু লা ইলাহা ইল্লাল্লাহৰ জিকিৰ কোনোবাই কৰে, ফিকিৰ কৰে, কোনোবাই তালিম কৰে, কোনোবাই বাৰ বাৰ জপে, যদি সেইটো সওয়াব নাই, কি ধৰণৰ কথা কৈছে। আল্লাহ তেওঁ হিফাজত কৰক। আৰু এইটো সম্পূৰ্ণ এটা মন গড়া কথা। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে মই যি কথা কোৱা নাই, তোমালোকে এইবিলাক কথা নকবা, ইল্লা মা আল্লামনি, যিটো মই তোমালোকক আল্লাম তানি, যিটো তোমালোকক মই শিকাইছোঁ। ফায়াবতাদাউ মাকআদাহু ফিন্নাৰ, যি ব্যক্তি মন গঢ়া নিজৰ কথা অনুযায়ী, নিজৰ মৰ্জি অনুযায়ী কথা ক'ব, তেওঁলোকে নিজৰ স্থান নিজে জাহান্নামত কৰি লৈছে। বুখাৰী মুছলিম হাদিছ। এনে ধৰণৰ কথাবিলাক, যিটো বহুত ধৰণৰ কথা। আৰু কি কৰিছে তেওঁ, আজি বাংলাদেশত বেছিকৈ এইবিলাকৰ ওপৰত লাগিছে, য'ত আপোনালোকে আবুল হাই সৈফুল্লাহ সাহেব সকলোৱে জানে যে আন্তৰ্জাতিক বক্তা, তেখেতো এগেইনষ্ট হৈছে। মৌলানা শেখুল হাদিছ মামুন সাহেব, মামুন ৰছিদ সাহেব, তেখেতো এগেইনষ্ট হৈছে। মৌলানা জুবৈৰ আহমদ সাহেব, কাৰী জুনেইদ আহমদ সাহেব, এওঁলোক বিভিন্ন ধৰণৰ এইবিলাকৰ কথাৰ ওপৰত তেওঁলোকক অসন্তোষ প্ৰকাশ কৰি তেওঁলোকে কিন্তু কৈছে এবাৰ ইজতেমাই হ'ব নিদি যদি সাহেব বাংলাদেশত আহে। বহুত ডাঙৰ কথা এইটো। তো এনে ধৰণৰ বিভিন্ন ধৰণৰ কথা আছে, য'ত হযৰত মুসা আলাইহিস সালাতু সালাম আৰু নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে যদি এনে ধৰণৰ তেওঁলোকক সালাহিয়ত দিয়ে, তেওঁ কৈছে যে তেওঁলোকে যদি এই কামটো কৰিলেহেঁতেন, এইটো নহ'লেহেঁতেন। হযৰত মুসা আলাইহিস সালাতু সালাম যদি দাওয়াতে তবলিগ, নিজৰ কৌমক যদি দাওয়াতে তবলিগ নেৰি পিনে যদি তুৰ পাহাৰত গৈ যদি আল্লাহক দিদাৰ নকৰিলেহেঁতেন, কৈছে 40 দিন সময় নকটালেহেঁতেন, কৈছে তেতিয়া কিন্তু কৈছে 5,88,000 তেওঁৰ উম্মত কৈছে গৈৰুল্লাত গুচি গৈছে বুলি কৈছে। নাউজুবিল্লাহ মিন জালিক। হযৰত মুসা আলাইহিস সালাম কি নিজৰ মছজিদ গৈছিলে? এই কি তেওঁৰ দাওয়াতটো আল্লাহে কবুল কৰা নাছিলে? আল্লাহ যে খুদ দেখা দিনেৱালা আহি গ'ল। অন্যান্য নবীক তো এই ক্ষেত্ৰত কোৱা নাই। আল্লাহ পাক ৰব্বুল আলামিনৰ হুকুমত তেওঁ মুসা আলাইহিস সালাম তুৰ পাহাৰত গৈছিলে, আৰু সেই মতে তুৰ পাহাৰত গৈ আল্লাহ পাক ৰব্বুল আলামিনৰ তজল্লিত দেখা হৈছিলে। কোরআনৰ দলিল আছে, এইটো মুখামুখি কোনো বনোৱা কথা নহয়। কৈছে তেওঁ এই আল্লাহৰ যি তজল্লিত তেওঁ বেহুচ হৈ গৈছিলে বুলি কৈছে।
কোরআনৰ দলিল হয় এইবিলাক, মুখৰ কথা কৈ থকা নাই। তো এনে ধৰণৰ কথাবিলাক পৰা কেনে ধৰণৰ কথা হ'ব পাৰে? হযৰত মুছা আলাইহিছ সালাম ভুল আছিল। হযৰত মুছা আলাইহিছ সালাম যদি নগ'লেহেঁতেন কৈছে 5,80,000 উম্মত বোলে তেওঁলোকে পথভ্ৰষ্ট নহ'লেহেঁতেন। কেনে ধৰণৰ কথা হয়? নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামৰ এনে ধৰণৰ ভুলৰ কাৰণে এইখিনি হ'ল। হযৰত ইউনুস আলাইহিছ সালাম, হযৰত ইউসুফ এনে ধৰণৰ কিছুমান মতবাদ কৰিছে যিবিলাক কিন্তু শৰীয়ত মুতাবিক খিলাফ হয়, মন গঢ়া মতবাদ নচলিব। তেওঁ আৰু কৈছে মছজিদৰ বাহিৰে পৃথিৱীত কোনো জেগাত কোনো তালিম আৰু আমলৰ জেগা নহয় বুলি কৈছে, অৰ্থাৎ মাদ্ৰাসা খাৰিজ কৰিছে তেওঁ। তো উলামাই মুহাক্কিকিন ক'ৰ পৰা ওলাইছে? আপুনি আজি যে মৌলানা সাদ সাহেব আপুনি যদি হ'ল মৌলানা ডিগ্ৰীটো ক'ৰ পৰা লৈছে? আপুনি মছজিদৰ পৰা লৈছে নেকি নে মাদ্ৰাছাৰ পৰা লৈছে? মাদ্ৰাছা যেতিয়ালৈকে থাকিব দিন ইছলাম এজিডিছ থাকিব। যিদিনাখন মাদ্ৰাছা বন্ধ হৈ যাব সেইদিনাখন পৰা দিন ইছলামৰ মাইনাছ পইণ্ট শুৰু হৈ যাব। আপুনি জানে কোন আমলৰ কথা কয়? ফজাইলে আমলত লাগি পিনে আমাৰ নফল ইবাদত লাগি পিনে ফৰ্জ খতম হৈ আছে, তাৰ আমাৰ হুশ নাই। পৃথিৱীত কোনো মানুহৰ অধিকাৰ নাই তেওঁ ফৰ্জ এৰি পিনে মানুহক মুস্তাহাবত দাওয়াত দি পিনে লগাই পিনে তেওঁ ফৰ্জৰ পৰা বচাই ৰাখা, ফৰ্জৰ পৰা তেওঁ অতৰাই ৰাখা। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তালিবুল ইলমি ফৰিয়াতুন আলা কুল্লি মুছলিম ওয়া মুছলিমাত, প্ৰতিজন নৰনাৰীৰ সকলৰ ওপৰত ইলমি তলব কৰা ফৰ্জ হয়। কিখিনি ফৰ্জ? যিখিনি ৱাজিব ইলম হয়, কোৰআন হাদিছৰ ইলম হয়, যিখিনি শৰীয়ত মাসলা মাসাইল হয়। ফাজাইলে আমলত লাগি পিনে আমি এইখিনি কথা কেতিয়াও বাধা দিব নোৱাৰিম, কাৰো অধিকাৰ নাই। আমাৰ প্ৰথম হ'ল ফৰ্জ সম্পূৰ্ণ হ'ব লাগিব। ফৰ্জ সম্পূৰ্ণ হোৱাৰ পিছত আমি বিভিন্ন ধৰণৰ কাজ কৰিম, বিভিন্ন ধৰণৰ আমি আমলসমূহ কৰিম য'ত আল্লাহ পাক ৰব্বুল আলামিন ফায়দা দিব। তো এনে ধৰণৰ মন্তব্য যদি তেওঁ কৰে তেনেহ'লে কেনেকৈ ধৰণৰ হ'ব? যদি তেওঁ সঁচাকৈ কৰিছিলে, তেওঁ যদি ৰুজু হৈছে আলহামদুলিল্লাহ, ফতোৱা ইয়াৰ ওপৰত জাৰি কৰিছে আৰশ্বাদ মদিনী সাহাব, আলহামদুলিল্লাহ ভাল লাগিছে। কিন্তু এই তেওঁৰ ফতোৱাটো বিভিন্ন ধৰণৰ মত, বিভিন্ন ধৰণৰ আলিম, অন্যান্য আন্তঃৰাষ্ট্ৰীয় আলিমসকলে তেওঁলোকে মানি লোৱা নাই। তেওঁলোকে কৈছে যে তেওঁ সম্পূৰ্ণ নিজৰ মুখৰে ক'ব লাগিব, তেওঁ ৰুজু হ'ব লাগিব আৰু এই আমিৰ এৰিব লাগিব, এৰি পিনে যাক বহোৱা হ'ব মাছৰ অনুযায়ী তেওঁ চলাই যাব বুলি তেওঁলোকে নিজৰ ভাষ্য তেওঁলোকে এনেকৈ প্ৰকাশ কৰিছে। তো আল্লাহ পাক ৰব্বুল আলামিন আমালোকক হেদায়ত দিয়ক। আমি কেতিয়াও ইমান ধৰণৰ এইবিলাক কথা যিবিলাক কোরআন অর্থ নুবুজাকৈ পঢ়াটো কেনে ধৰণৰ কথা হারাম বুলি কৈছে, তেনেহ'লে কোরআন পাকটো নপঢ়া বান্দাসকলৰ নামাজত তো নহ'ব। তেনেহ'লে যুক্তিসংগত কথা হয়, এনে ধৰণৰ মাসলা কেতিয়াও প্ৰযোজ্য নহয়। কি ধৰণৰ কথা কৈছে তেওঁ? মসজিদে হারাম, মসজিদে নবীৰ বাহিৰে 3 নম্বৰটো মসজিদে কি নিজামুদ্দিন হ'ব? কওকচোন, আপোনালোকে নিজে কওক। এনে কৈছে তেনেহ'লে কেতিয়াও পচিবল নহয়। আৰু তেওঁ যদি কোৱা নাই মাশাআল্লাহ বহুত ধুনীয়া কথা, আৰু যদি কৈছে তেনেহ'লে কেতিয়াও হ'ব না। আল্লাহ জিকিৰ, লা ইলাহা ইল্লাল্লাহ জিকিৰ যদি তেওঁ সওয়াব নাই বুলি কৈছে, কেনে ধৰণৰ কথা? তেনেহ'লে তেওঁ আৰু পৃথিৱীত যিমান মানুহে লা ইলাহা পঢ়িছে কোনো অৰ্থ নাই কৈছে। তেওঁ পৃথিৱীত যিমান মানুহে লা ইলাহা ইল্লাল্লাহ পঢ়িছে কোনো অৰ্থই নাই। পঢ়ি পিনে কি বাদ পাব? তেওঁলোকে কি সওয়াব পাব? ইছলামৰ ভেটি 5টা সকলোৱে জানো, কিন্তু তাত কৈছে 6 নম্বৰ দফাটো দাওয়াতে তবলিগ আনিছে। কি ধৰণৰ কথা হয় এইটো? এই তেওঁৰ দিমাগে কি দিছে নাজানো, প্ৰতিজন মুছলমানৰ জানাৰ দৰকাৰ। তবলিগে দিন ইছলামৰ 5টা ভেটিৰ ভিতৰত হয়, বাহিৰত নহয়। 5টা ভেটিক লৈহে তবলিগে দিন কৰিব পাৰিব, তবলিগৰ দাওয়াত দিব পাৰিব, তবলিগৰ কামসমূহ কৰিব পাৰিব, কিন্তু তাৰ এৰি পিনে নহয়। ইয়াত আমাৰ সবতকৈ ডাঙৰ ভুল হৈ আছে যে আমি উলামাই মুহাক্কিকিনসকলক লগত নাৰাখি কিছুমান কাম কৰিব বিচাৰোঁ যিবিলাক আগবাঢ়ি যোৱা, কিন্তু কেতিয়াও নহয়। ইজ্জত শোহৰত সব আল্লাহৰ হাতত হয়। উলামাই দিন এনেকৈ এটা বস্তু হয় যাক নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে যে ফাকিহুন ওয়াহিদুন আশাদ্দু আলা শাইতানি আলফ আবিদিন মিন আলফি আবিদিন। 1000 আবিদ মৰি যাওক, কিন্তু একজন উলামাই দিন, একজন ফাকিহ মানুহ জিন্দা থাকক বুলি কৈছে। আৰু এইটো কি? আশাদ্দু আলা শাইতানি মিন আলফি আবিদ। 1000 আবিদতকৈ একজন আলিম, একজন শয়তানৰ সন্মুখতকৈ সিদ্ধত কঠিন বুলি কৈছে। তাক হিলোৱা ইমান মুখৰ কথা নহয়। উলামাই দিন থাকিব, দিন ইসলাম থাকিব। উলামাই দিন নাথাকিব, ইসলাম খতম। আল উলামা ওয়ারাসাতুল আম্বিয়া, নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে উলামাসকলক নবীসকলৰ ওয়াৰিছ বনাই থৈছো। তেওঁলোকে দিন ইসলাম চোৱাৰ দায়িত্ব প্ৰতিজন উলামাই দিন হয়। মিশকা শরীফ হাদিস, তিরমিজি শরীফ হাদিস, নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে আল আলিমু আলাল আবিদি
আল আলিমু আল আবিদি কাফজলি আলা আদনাকুম, অর্থাৎ আলিমসকলৰ দিনে আলিম উলামায়ে দিন আবিদসকলৰ তুলনাত কৈছে এনেকৈ ফজল, এনেকৈ উন্নত, এনেকৈ আগবঢ়া যেনেকৈ তোমালোকৰ মাজত মই। কথাৰ বহুত ৰহস্যজনক কথা। পৃথিৱীৰ কোনো বান্দা, কোনো মুহাক্কিকিন, কোনো আলিম, কোনো পীর, কোনো বুজুর্গ, কোনো সৌদি আরবের ইমাম, কোনো কাবা শরীফের ইমামের কোনো অধিকার নাই যে তেওঁ নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামের কোরআনের উপর কথা পাতিব। সখ্ত হারাম, তেওঁ ইমানের পর খারিজ হয়ে যাব। আল্লাহ পাক রব্বুল আলামিন কইছে ইয়া আইয়ুহাল্লাযীনা আমানু লা তুকদ্দিমু বাইনা ইয়াদাইল্লাহি ওয়া রাসূলিহি। আল্লাহ পাক রব্বুল আলামিন কইছে এই ইমানদার বান্দাসকল তোমালোকে নবী আমানু ইয়া আল্লাযীনা আমানু লা তুকদ্দিমু আল্লাহ পাক রব্বুল আলামিনের উপর বাইনা ইয়াদাইল্লাহি ওয়া রাসূলি, নবী আর আল্লাহর উপর কথা নকবা, আল্লাহর নবীর উপর বাড়ি না যাবা। কিন্তু আমার মত এনেকৈ হৈছে যে আল্লাহ পাক রব্বুল কোরআনত এটা কৈছে, নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিসত এটা কৈছে, কিন্তু আমি এটা মানা নাই। হাদিসের কথাও আমি হাদিস সহিহ যদি ইয়ার কথা এটা অমান্য করব নোৱাৰিম, কারণ নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহ পাক রব্বুল জনাই দিছে এই কোরআনের দ্বারা, যত আমি কৈছো যে ইয়া আইয়ুহাল্লাযীনা আমানু লা তুকদ্দিমু বাইনা ইয়াদাইল্লাহি ওয়া রাসূলি, নবীর উপর আর আল্লাহর উপর যাবলৈ মানা কৰিছে। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বলতে আমি আওয়াজ উঠার কোনো অধিকার নাই। লা তারফাউ ফাওকা সাওতিন নবী ওয়ালা তাজহারু, নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ইজ্জত দিয়া আমার রুকুন হয়, তেওঁৰ ওপৰত কথাৰ কোৱাৰ কাৰো অধিকাৰ নাই। ওয়া তুআজিৰুহু ওয়া তুআকিৰুহু এনেকৈ সূরা ফাত্তাহত কৈছে। নবীসকলক আমি, নবীসকল ভুল কৰিছে, নবীসকলৰ এইখিনি কৰিব নালাগিছিল, এইখিনি কৰাৰ অধিকাৰ নাই, কোনো হাদিস কোরআনতে প্রমাণ নাপায় আপুনি। কিন্তু আমি আজি মই জুব্বা পাগড়ি লগাই দিলো, আল্লাহ আল্লাহ কৰিছো, বেছিকৈ এইখিনি কি অধিকাৰ আছে কোৱাৰ? এজন সাহাবাৰ, এজন তাবিনৰ আমাল, তেওঁলোকৰ ফজিলতত আমি বহুত তলত আছো। নবীসকলৰ কথাটো বহুত দূৰত। নবীসকল বেলেগ এটা বস্তুৰ যাক আল্লাহ পাক ৰব্বুল আলামিন নিজৰ পছন্দৰে তেওঁলোকে পঠিয়াইছিলে, তাত আমাৰ কোনো মাতাৰ অধিকাৰ নাই। নবীসকলৰ কোনো আগ পিছ গুণা নাথাকে। সূরা ফাত্তাহ নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে যে ইন্না ফাতাহনা লাকা ফাতহাম মুবিনা লিয়াগফিরা লাকাল্লাহু মা তাকদ্দামা মিন যামমিকা ওয়া মা তাআখারা ওয়া ইউতিম্মা নি'মাতাহু ওয়া আলাইকা ইয়াহদিয়াকা সিরাতাম মুস্তাকিমা। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে যে তেওঁৰ আগ পিছ সম্পূৰ্ণ গুনাহ মাফ কৰি দিছে আর তেওঁ সঠিক পথ চলাই দিছে। তথাপি নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খবার তেওঁ তওবা পঢ়িছিলে। কিয় জানে? সেইখিনি সালাহিয়ত নবীসকলৰ মাজত ৰাখিছে। নবীসকলৰ তুলনা, আম্বিয়াসকলৰ তুলনা আমি নকৰিম ভাই। যিমান পসিবল হয় সেইখিনি কথা, তাৰ মাজত কি মুআজ্জা আছে সেইখিনি আমাৰ কোনো বুজাৰ কোনো আল্লাহ নলেজ দিয়া নাই। ইমানলৈকে আমি বাঢ়ি নাযাম, যিদিনাখন বাঢ়ি যাম গুমৰাহ হৈ যাম। কিন্তু বিভিন্ন ধৰণৰ মত আছে, তেওঁলোকে ফাজাইলত ইমানেই গুৰুত্ব দিয়ে, ইলিম ফৰ্জ খতম, সেইখিনি গুৰুত্ব নিদিয়া হৈ গৈছে। যিসকল আম, সব নহয়, যিসকল আম জনতাৰ মাজত গৈছে তেওঁলোকক বুজোৱাৰ দৰকাৰ, তেওঁলোকৰ সূৰাসমূহ শুদ্ধ কৰাৰ দৰকাৰ। নামাজ কেনেকৈ পঢ়ে, ৰুকু কেনেকৈ কৰে, সিজদা কেনেকৈ কৰে, আলহামদুলিল্লাহ সূৰা শুদ্ধ আছে নাই, সূৰা সৰু সৰু সূৰাখিনি মুখস্থ কৰাই দিয়াৰ দৰকাৰ। আমি এইখিনিত নাযাম যে কাহি ধুনীয়াকৈ চাটি পৰা খোৱাৰ দাদাৰ গৈ পিনে জিভা দি চাটা আৰু ধুই পিনে খোৱাত নাযাম। সেইখিনি কিন্তু আমি অতিৰিক্ত কৰিছোঁ, নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত গৈছোঁ, সেনেকৈ নহ'ব। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দাওয়াত ইসলাম জোৰত ফেলা নাই, মৰমত ফেলিছে। কিছুমান দেখিবলৈ পোৱা যায় মানুহবিলাকে কৈ কৈ বিৰক্ত হৈ গৈছে, তেওঁলোকে কয় যে তবলিগ জামাত আহিলে যদি আগফালে আহে তেওঁলোকে বাৰী পিনে দি পথাৰে দি গুচি যায়। নদীৰ ইপাৰ নদী একদম তেওঁলোকে গামোচা কি লুংগি ভিজাই পিনে লুংগি দাঙি কিছুমান পাৰ হৈ গুচি যায়। কিয় হৈছে এইটো? ইমান জোৰ জবস্তি ইসলামত নাই। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কেতিয়াও জোৰ জবস্তি কৰা নাই। আমি দোয়া কৰিম, দাওয়াত দিম, হেদায়তৰ মালিক আল্লাহ। কিন্তু এই যে সিস্টেমটো যে কৈছে যে হেদায়তৰ মালিক বান্দা, আমি চেষ্টা কৰিম, কেতিয়াও নহয়। কোনো আকাইদৰ মাসলাটো নাই। আমি চেষ্টা কৰিব পাৰিম, দেওয়ালা জাত হয় আল্লাহ, এইটো আপুনি ক'ব পাৰিব। এই বেয়া লাগিছে এইবিলাক কথা যদি তেওঁ এনেকৈ কৈ থাকে, তেনেহ'লে এজন আমিৰৰ দ্বাৰা এনেধৰণৰ শব্দ যদি ওলায়, তেনেহ'লে মনত ৰাখিব এই ধৰণৰ গোটেই বিশ্বব্যাপী যিটো আমাৰ চলি আছে, ইস্তেমা চলি আছে, বিশ্ব ইস্তেমা চলি আছে, আমাৰ তবলিগ চলি আছে, ইয়াৰ মাজত কিন্তু তখলুল পয়দা হ'ব। এইটো কিন্তু ঠিক হৈ নাথাকে।
এইকেইদিন আগত মুফতি তাকি উছমানী সাহেব পাকিস্তান, মোৰ নাম তাৰিক মছুদ সাহেব, এই ওপৰত বিভিন্ন ধৰণৰ মত দিছে, বৰ ধুনীয়া মত দিছে। তেওঁলোকে কিন্তু সুপক্ষত আছে। বাংলাদেশের কেইজন ওলামাই কিন্তু বিলকুল খিলাফ হৈ গৈছে। যেতিয়ালৈকে মৌলানা সাদ থাকিব তেতিয়ালৈকে তবলিগৰ কাম তাত বিশ্ব ইজতেমা হ'ব নিদিয়ে, আৰু বেলেগ ধৰণৰ তাৰ ইজতেমা এটা খাৰা কৰিব বুলি কৈছে। আৰু তাত কিন্তু যদি বিশ্ব ইজতেমা পাতে তেনেহ'লে তাত যুদ্ধ, মাৰপিট, হানাহানি হ'ব বুলি কৈছে। তো এই ধৰণৰ কথাবিলাক দুখ লাগে। আমি গোটেই নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সকলোৱে উম্মত হয়, বিশ্ব ব্ৰহ্মাণ্ডত চুকে কোণে য'তেই নাথাকো কিয়, যিকোনো দেশত নাথাকো কিয়, সকলোৱে আমি নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মত হয়। সকলোৱে জানাৰ দৰকাৰ। সকলোৱে এইবিলাক কথাৰ পৰা আমি ইনশাআল্লাহ তাআলা আমাক আল্লাহ হিফাজত কৰক, বুজাৰ তৌফিক দিয়ক। কিন্তু আমি সকলোৱে এটা কথা কওঁ যে মানুহ বুলিতে ভুল হৈ যাব পাৰে, মানুহৰ জীৱনত ভুল হৈ যায়। হয়তো তেওঁ কৈ পাইছিলে, তেওঁ কিন্তু ৰুজু হৈ গৈছে। প্ৰতিজন মানুহক, অসমৰ মানুহক, অসমবাসী তথা সকলো আশে পাশে থকা সকলোকে অনুৰোধ জনাম, যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকে যাতে এই ধৰণৰ মতবিলাকৰ পৰা বিৰত থাকে। তেওঁ যদি এই ধৰণৰ কথা কৈছিলে, তেওঁ মাফ খুজিছে, ইয়াৰ ওপৰত ফতোৱা জাৰি হৈছে যে ঠিকে আছে আলহামদুলিল্লাহ, তেওঁক মাফ কৰি দিয়া হৈছে। কিন্তু নেক্সট এনে ধৰণৰ কথা তেওঁ নক'ব। ওলামায়ে মুহাক্কিকিন চাই আছে, এৰি নিদিয়ে, আৰু সদায় দিন থাকিব ইনশাআল্লাহ। কিন্তু আমি তবলিগৰ দাৱতখিনি যেনেকৈ কৰিব লাগে এনে কৰি যাম, কাৰণ ইয়াৰ দ্বাৰাই বহুত আমি ফায়দা পাইছোঁ, আৰু ইনশাআল্লাহ তাআলা আমাৰ জেনেৰেশ্যনখিনি ফায়দা পাব। যিসকল ওলামায়ে দিন নহয়, মাদ্ৰাছা পঢ়া নাই, তেওঁলোকক বিভিন্ন ধৰণৰ এটা ধুনীয়া এটা পথ দিছে, যি পথৰ দ্বাৰাই আল্লাহ পাক ৰব্বুল আলামিনক একদম সহজে পাব পাৰি। কোরআন হাদিস শিকিব পাৰি, নামাজ রোজা শিকিব পাৰি, আদব কায়দা শিকিব পাৰি, বিভিন্ন ধৰণৰ। তো ইনশাআল্লাহ তাআলা আমি সকলোৱে এই ধৰণৰ মতামতৰ পৰা বাচি থাকিম, আৰু মন গঢ়া ফতোৱা, মন গঢ়া কোরআন হাদিসৰ কথা আমি নকম ইনশাআল্লাহ। যিটো নাজানো, আৰু যিসকল 3 দিনীয়া আৰু 40 দিনীয়া এক চিল্লা লগাই আহে যাতে আমি আমিৰগিৰি নেদেখাওঁ, এইটো বহুত ডাঙৰ কথা। আমি এনেকৈ মাছলা কিছুমান কৈ দিওঁ যিটো একদম বহুত ইছলাম ফাউণ্ডেশ্যনত লাগি যাব পাৰে। এনে ধৰণৰ কথা আমি নকম ইনশাআল্লাহ। তো আল্লাহ পাক ৰব্বুল আলামিন আমাক সকলোকে হেদায়ত দিয়ক, আৰু যিসকল এই ধৰণৰ যিসকলে তবলিগৰ বিৰোধী কৰে তেওঁলোকে ইনশাআল্লাহ আমি বুজাম যে এইবিলাক কিছুমান ভুল হৈ যাব পাৰে, গতিকে তেওঁক আল্লাহে মাফ দিয়ক। আৰু এইবিলাক আমি ভাবি পিনে বাকী নহয়, 100টা যদি ভাল কাম হয় তাৰ মাজত এটা যদি বেয়া কাম হয় তো এটা আমি নজৰআন্দাজ কৰিব লাগিব। আমি 100টা ভাল কামটো, 98টা ভাল কামটো আমি চাম ইনশাআল্লাহ। তো ইনশাআল্লাহ আমি দাওয়াত তবলিগত জুড়ি থাকিম, সকলোৱে ওলাই যাম। আৰু বিশেষকৈ আমিৰসকলক অনুৰোধ জনাম আপোনালোকে যাতে প্ৰেছাৰ ক্ৰিয়েট নকৰে। মানুহে যদি না কৰি দিয়াৰ পিছত তেওঁ যদি আমি প্ৰেছাৰ ক্ৰিয়েট নকৰোঁ, তেওঁৰ দ্বাৰা আমি লিখাই যাম 2 বাৰ 3 বাৰ 4 বাৰ 5 বাৰ, আল্লাহ হেদায়ত দিব নহয়, তেওঁ ওলাই যাব নিজে। আপুনি দেখাব নোৱাৰে কোনো ওলামায়ে দিন কাৰোবাক প্ৰেছাৰ কৰিব নামাজত আনিছে, কৈছে, বুজাইছে ধুনীয়াকৈ, এই কথাৰ দিল ছুই যায়, অন্তৰ ছুই যায়। আৰু যি কথা আমি প্ৰেছাৰ কৰিম, ক্ৰিয়েট কৰিম, একদম মাথা বেয়া, এনে ধৰণৰ কথা কয় যে আপুনি হস্পিটেলত থাকিলেহেঁতেন যদি 10 দিন নোৱাৰিব নেকি? বেডত শুই থাকিব পাৰিব। 3 যদি বেডত শুব পাৰে 3 দিন আপুনি জামাতত ওলাই আহক। নাপায়, এনে ধৰণৰ কথা নক'ব। আল্লাহ আমাক অধিকাৰ দিয়া নাই সেইখিনি। বান্দাৰ বিভিন্ন ধৰণৰ মুচিবত থাকিব পাৰে। ইয়াত তবলিগত যোৱাটো হয়তো এই বান্দাৰ কাৰণে, যিখিনি নামাজ কলিমা ৰোজা জানে সেই বান্দাৰ কাৰণে হয়তো তাৰ কাৰণে জৰুৰী নহয়, কিন্তু ঘৰখন চলাই নিয়াটো এই ঘৰখনৰ ৱাজিব হয়। ল'ৰা ছোৱালীক পোহপাল কৰাটো ৱাজিব হয়, ল'ৰা ছোৱালী খিদমত কৰাটো, ৱাইফৰ লগত থকাটো ৱাজিব হয়, যদি তাত কোনো জাহিলতৰ কোনো ঝামেলা থাকে। সব ধৰণৰ প্ৰেছাৰ ক্ৰিয়েট নকৰিব। কিছুমানৰ বেমাৰী থাকে, কিছুমান সেইজনে মূল ঘৰৰ যিকোনো ৰিজিকৰ যোগাৰ কৰিনেৱালা, আমি প্ৰেছাৰ কৰিব নোৱাৰিম। তেওঁক আমি সময় দিম, তেওঁক আমি সুবিধা দিম, সেইমতে আমি কৰাৰ চেষ্টা কৰিম। তথাপি তেওঁ যদি মানা কৰে তো আমি প্ৰেছাৰ নকৰিম ইনশাআল্লাহ। তেতিয়া কি হ'ব, জুৰিব, নহ'লে বস্তুখিনি টুটি গৈ আছে। এইখিনি যাতে ইনশাআল্লাহ আমি নকৰিম। আল্লাহ পাক ৰব্বুল আলামিন সকলোকে আমাক হেদায়ত দিয়ক, নেক আমাৰ ঘৰ তৌফিক দিয়ক, আৰু আমাক সকলোকে তবলিগৰ সৈতে জড়িত থকাৰ তৌফিক দিয়ক। তবলিগৰ কামসমূহ আগবঢ়াই লৈ যাবলৈ সকলোকে তৌফিক দিয়ক। সকলোৱে কওক আমিন। তো ইনশাআল্লাহ তাআলা মোৰ উদ্দেশ্য এই ভিডিঅ' বনোৱাৰ এইটোৱে আছিলে। তেওঁ যদি সঁচাকৈ এনে কৈছে তেওঁক আল্লাহে মাফ কৰক। আৰু এনে ধৰণৰ কথা যদি আমি যিসকল তবলিগৰ আমিৰসকল আছে এনে ধৰণৰ কথা পৰা বিৰত থাকিম ইনশাআল্লাহ। এইবিলাক হয় ফাসাদ, এক ফাসাদ তো ফাসাদে, কিন্তু এইবিলাক হাৰাম হয়, আপোনালোকে ইমানৰ পৰা খাৰিজ হৈ যাব এনে ধৰণৰ যদি কথাবিলাক কৈ থাকে। আল্লাহ আমাক সহি বুঝ দিয়ক। ওয়া আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে পায়, সকলোৱে বুজে একচুৱেলি হৈ আছে কিয় তেওঁলোকে ৰদ কৰি আছে, তবলিগৰ কিয় বিভেদ সৃষ্টি হৈছে, এইবিলাক ইনশাআল্লাহ সকলোকে বুজাৰ তৌফিক দিব। আপোনালোকে যদি শ্বেয়াৰ কৰি দিয়ে, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব ইনশাআল্লাহ তাআলা। ওয়া আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম।